আজি ভিডিওটো স্টার্ট কৰাৰ আগতে মই ক'ব বিচাৰো যে মই দুটা পইণ্ট এজিউম কৰি লৈছো নম্বৰ 1 আপোনালোকে ডায়াটনিক কৰ্ডছ কি হয় কেনেকৈ হয় জানে আৰু নম্বৰ 2 আপোনালোকে ডৰিয়ান মোডৰ কথা জানে যদি নাজানে টেনচন নলব মই হুনা মই অলৰেডি এই দুটা কনসেপ্টৰ ওপৰত ভিডিও বনাই থৈছো এণ্ড আই হাইলি ৰেকমেণ্ড যে আপোনালোকে সেই দুটা ভিডিও চাই ল'ব এইটো ভিডিওৰ চোৱাৰ আগতে যদি চাইছে আৰু জানে কি হয় তেতিয়াতো কেছেই নাই আমি আগবাঢ়িব পাৰোঁ ষ্টাৰ্ট কৰোঁ আজিৰ ভিডিও আৰু যদি ভাল লাগে ভিডিওটো চাই তেনেহলে আপোনালোকে সাবস্ক্ৰাইব বাটনটো ট্যাপ কৰিবলৈ কিন্তু কেতিয়াও নাপাহৰিব লেটস ষ্টাৰ্ট What is a Dorian mode? আমি দুটা টাইপত ডিফাইন কৰিব পাৰোঁ নম্বৰ 1 it is the second mode of a major scale মানে আমি যদি ডি ডৰিয়ান বুলি কওঁ তেতিয়া আমি ক'ব পাৰিম যে ডি ডৰিয়ান is a second mode of C major কাৰণ C major scale টোত আমাৰ D টো second note হৈ যায় C major scale টো হ'ল C D E F G A B য'ত D টো হ'ল second note so D is the second mode that is D Dorian আৰু number 2 আমি ক'ব পাৰোঁ D Dorian is a minor scale with a raised 6 মানে D minor scale note কেইটা হ'ল D E F G A B flat C আৰু D Dorian mode টোৰ note কেইটা হ'ল D E F G A B C দেখিছেনে এটাত B flat আছিলে এটাত কিন্তু B হৈ গ'ল সো 6 নম্বৰ নোটটো আমি সেমিটোন ৰেজ কৰি দিছো সো দ্যাট ইজ D Dorian এতিয়া চাও ইয়াৰ হাৰমনিটো কি হয় আৰু হাৰমনিটো জানিবলৈ হলে আসলে আমি ডায়াটনিক কৰ্ডছ কেনেকৈ হয় জনাটো আমি বহুত আৱশ্যক হৈ পৰে হেতু যদি নেজানে মই আকৌ কৈছো মোৰ ভিডিও আছে লিংক ইজ ইন দা ডেসক্ৰিপচন বক্স আপোনালোকে চাই লব শৰ্টকে যদি মই ক'বলৈ যাওঁ তেতিয়া আমাৰ দুটা স্টেপ আহিব স্টেপ নম্বৰ 1 stack of thirds মানে আমাৰ D Dorian note কেইটা হ'ল D E F G A B C আমি stack of third কৰিম D লম E বাদ দি F লম তাৰপিছতে G বাদ দি A লম so D F A D F A note কেইটা আমি কম্পেয়াৰ কৰিম তাৰ পেৰেণ্ট D major scale ৰ লগত আৰু কম্পেয়াৰ কৰিবলৈ আমি পাম যে that is a minor chord D minor আৰু যদি 7th ত চাওঁ D minor 7 হ'ব ঠিক তেনেকৈ আপুনি E টোলৈ যাম E ত আমি পাম E G B যদি আমি stack of thirds কৰো আৰু হে E G B টো আমি পেৰেণ্ট E major লগত কম্পেয়াৰ কৰিবলৈ চাম E major আৰু কম্পেয়াৰ কৰিবলৈ আমি পাম E major scale টো লগত আমি কম্পেয়াৰ কৰিম আৰু কম্পেয়াৰ কৰি পেলাই আমি পাম that is E minor আৰু যদি 7th ত চাওঁ E minor 7 so that is the second chord ঠিক তেনেকৈ আমি F টো কৰিম G টো কৰিম A কৰিম B কৰিম আকৌ C টো কৰিম আৰু আমি chord কেইটা পাম এক নম্বৰ chordটো আমি পাম D minor দুই নম্বৰ chordটো আমি পাম E minor তিনি নম্বৰ chordটো major পাম that is F major আৰু 4 নম্বৰ chordটো G major 5 নম্বৰ chordটো A minor 6 নম্বৰটো B diminished আৰু 7 নম্বৰটো C major আৰু যদি 7th ত চাওঁ তেতিয়া D minor 7 E minor 7 F major 7 G dominant 7 A minor 7 B diminished আৰু C major 7 হেগিটা chord আমাৰ পাম কিন্তু কথাটো হ'ল এইগিটা chordটো আমি পাই থাকো আমি বজাইও থাকো নহয় কিন্তু ডৰিয়ান বিলটো আমি কেনেকৈ গম পাম সো এইখিনি সময়তে আমাৰ আসলতে কানখন আমাৰ কাৰণে বহুত আৱশ্যক হৈ পৰে আমি শুনি গম পাম আৰু শুনি কেনেকৈ গম পাম একদম সবতকৈ ইজি যদি এটা আমাৰ ডৰিয়ান প্ৰগ্ৰেছন কওঁ দ্যাট ইজ 1 minor to 4 major 1 minor to 4 major মানে আমি ডি ডৰিয়ান স্কেলটোত আমাৰ এক নম্বৰ কৰ্ডটো হ'ল D minor so this is D minor মই minor 7 ধৰিছো বা D minor ধৰিব পাৰে বা D minor ধৰি দিওঁ so this is D minor আৰু D minor পৰা যদি আমি G major লৈ যাওঁ this is the Dorian progression this is a Dorian progression so কি easy Dorian progression আমি কি কৰিলো 1 minor to the 4th major লৈ গলো 4 নম্বৰটো G হয় so G major আমি ডমিনেন্টও খেলিব পাৰো D minor 7 আৰু G dominant 7 খেলিব পাৰো so this is a Dorian mode আমি শুনি গম পাব লাগিব এই যেটো হয় না পিংক ফ্লয়ডৰ বহুত গান আছে we don't need no education another break in the wall হে গানটো আমাৰ ডৰিয়ান মোডৰ গান হয় আৰু এটা প্ৰগ্ৰেছন আমি কৰিব পাৰো হেতু হল 1 7 4
174 মানে 1 নম্বৰটো D minor 7 নম্বৰটো C major আৰু 4 নম্বৰটো আমি কলমি G major তো হেতু বজালে আমি কি কৰিম D minor পা C major যাম C major পা আমি G লে যাম এনেকুৱা হ'ব বা হাফ হাফ যদি কৰে So this is a Dorian progression. So দুটা progression মই দিছো আৰু এটা progression আমি ক'ব পাৰো যত আমি 1 ধৰক আমি 1 3 7 5 আমি কৰিব পাৰো 1 3 7 5 মানে 1 নম্বৰটো আমাৰ minor 1 minor 3 টো আমাৰ F major হ'ব 3 নম্বৰটো আমাৰ major হয় 7 নম্বৰটো আমি major পাইছো আৰু আকৌ major বা dominant 7 আমি কৰিব পাৰো 4 নম্বৰটো তো This is a Dorian progression. আৰু এটা বৰ ধুনীয়া উপায় আছে হেতু হ'ল আমি দুটা মেজৰ কৰ্ড যেতিয়া একেলগে থাকে ধৰক ইয়াৰ ক্ষেত্ৰত আমাৰ 3 আৰু 4 কৰ্ডটো আমাৰ মেজৰ কৰ্ড নহয় জানো তো F মেজৰ আৰু G মেজৰ দুটা মেজৰ কৰ্ড যেতিয়া একেলগে থাকে আমি যদি বেস নোটটো যদি প্যাৰেলাল নোটটা দি দিও যদি আমি ইয়াত ডৰিয়ান কৰিব বিচাৰিলে আমি D নোটটো যদি বেসত দি থওঁ ধৰক এটো D নোট আৰু এটো আমাৰ F মেজৰ আছে ইয়াত হয়নে তো এটো আমি এনেকৈ ধৰি প্লাস দিব D নোটটো ইয়াত দিও এনেকৈ ধৰিছো মই হয়নে মই ইয়াত D টো D এ ৰাখিলো কিন্তু এটো F ৰ পৰা মই G লে লৈ গৈছো মানে এটো F আৰু এটো G এনেকৈ ধৰিব পাৰি ফুল বাৰ তো মই কি কৰিলো যোনটো আমাৰ D নোট D টো আমি D এ ৰাখি থম আৰু যোনটো তলৰ কৰ্ড হে কৰ্ডটো এবাৰ F বজাম আৰু এবাৰ G বজাম হয়নে তো এনেকুৱা ধৰণে আমি কিছুমান ডৰিয়ান progression আমি বজাব পাৰো যেটো আমি বেস নোট টু দি প্লে একটা সেম বেস নোট দি প্লে কৰো এটো কিন্তু শুনিবলৈ বৰ ধুনিয়া হয় সো ট্রাই কৰক বেলেগ বেলেগ বেস নোট দি প্লে আমি বেলেগো পাৰিম ধৰক গিটাৰত অকমান দিগদাৰি হয় কিবোৰ্ডত বা পিয়ানোত বজাবৰ কাৰণে বেছি ভাল কাৰণ আমাৰ আঙুলি বেছি থাকে গিটাৰত ধৰক মই এটো D minor সো এটো D নোট এই D নোটটো মই কনস্ট্যান্ট ৰাখিব চাম তাৰপা মই C লে যাব পাৰো এটো আমাৰ C মেজৰ সো এটো D ধৰি পেলাই আমি D নোটটো ওপৰ ধৰি তলত C মেজৰ আৰু এটো আমাৰ G টো আমি যদি এনেকৈ ধৰো তেতিয়া এটো D নোট তো মানে ইয়াত মই কি কৈছো এই D নোটটো মোৰ কনস্ট্যান্ট আছে আৰু তাত মই তিনটা কৰ্ড চেঞ্জ কৰি দিলো এটা D minor 7 কৰিলো এটা C মেজৰ আৰু এটা G মেজৰ সো এনেকৈ আপোনালোকে এক্সপেৰিমেন্ট কৰক বেলেগ বেলেগ শুনিবলৈ কৰ্ড প্ৰগ্ৰেশনটো কিবা এটা লগত আপোনালোকে মিলাই লওক মই ধৰক মই যেতিয়া শুনো মোক পিংক ফ্লয়ডিছ টাইপ এই হেৰিটো আহে হেতু মোৰ পারসেপশন আপোনালোকে কেনেকৈ ভাবে হেতু আপোনালোকে ভাবিব পাৰে সো দিস ইজ অল এবাউট ডৰিয়ান হাৰমনি আৰু লগ পাম নেক্সট ভিডিঅ'ত বাই বাই